হয়, সদৌ অসম কৰ্মচাৰী পৰিষদৰ আজি এই গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক বৈঠক গোলাঘাট জিলা কৰ্মচাৰী পৰিষদৰ আতিথ্যত আমি ইতিমধ্যেই আজি আমাৰ কাৰ্যনিৰ্বাহক সভাৰ কাম কাজ আৰম্ভ কৰিছোঁ। আজিৰ এই কাৰ্যনিৰ্বাহক সভাত আমি আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদৰ সাংগঠনিক বিষয়, আমাৰ আগন্তুক যোৰহাট অধিৱেশন আৰু বিশেষকৈ অষ্টম দৰমহা আয়োগৰ বিষয়ে এটা আহি আছে আমাৰ সন্মুখত। অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন বা চৰকাৰে পাছত আমাৰ কি ধৰণৰ আবেদন যাব এই সম্পৰ্কে আজি বিশদভাৱে আমাৰ সভাত আলোচনা বিলোচনা হ'ব। অন্যহাতে এটা গুৰুত্বপূৰ্ণ বিষয়, যিটো অসমেই নহয় গোটেই ভাৰতবৰ্ষৰ কাৰণে এটা বিশেষ গুৰুত্বপূৰ্ণ কথা, যে কেন্দ্ৰীয় চৰকাৰে 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা যিটো NPS ব্যৱস্থা কাৰ্যকৰী কৰিছে আৰু শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে UPS লাগু কৰিবলৈ প্ৰস্তুতি লৈছে। ইতিমধ্যে তাৰ ব্যৱস্থাৱলী হাতত লৈছে। আমাৰ ৰাজ্য চৰকাৰেও এই ধৰণৰ ব্যৱস্থাৱলীলৈকে যাব বুলি আমি গম পাইছোঁ। এই সম্পৰ্কত আমি ছেপ্টেম্বৰ মাহতেই আজিৰ সভাৰ সিদ্ধান্ত অনুযায়ী এটা অভিৱৰ্তন অনুষ্ঠিত কৰিম আৰু এই অভিৱৰ্তনত আমি NPSৰ বিৰোধ আৰু OPS বাহাল, মুখ্যতঃ মানে OPSৰ কোনো বিকল্প নাই, এই কথাষাৰেই আজিৰ সভাত আমি বিশেষভাৱে আগুৱাই লৈ যাম। আৰু অন্যান্য বিভিন্ন দিশ আমাৰ সাংগঠনিক ক্ষেত্ৰত বা আমাৰ চৰকাৰৰ লগত আমাৰ সহাৱস্থান কাম কাজবিলাকত বিভিন্ন দাবী দেৱাৰ ক্ষেত্ৰত এই সমগ্ৰ বিষয়ে আজি পুংখানুপুংখভাৱে আজিৰ সভাত আমাৰ আলোচনা হ'ব। আৰু এইখিনি আজিৰ সভাত যিবিলাক সিদ্ধান্ত গ্ৰহণ হ'ব, এই সিদ্ধান্তসমূহ আমি চৰকাৰৰ ওচৰলৈ লৈ যাম। আজি কোন কোন উপস্থিত আছে? আমাৰ আজি সদৌ অসম কৰ্মচাৰী পৰিষদৰ সমূহ বিষয়ববীয়া, কৰ্ণধাৰ সমিতিৰ সদস্য, সন্মানীয় সদস্য আৰু গোটেই অসমৰ পৰা, বৰাকৰ পৰা একেবাৰে ব্ৰহ্মপুত্ৰ ধুবুৰী শদিয়াৰ পৰা ধুবুৰীলৈকে গোটেই আমাৰ যিটো সদৌ অসম কৰ্মচাৰী পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য, এই আটাইখিনি আমাৰ আজি এই সভাত উপস্থিত আছে। আনুষ্ঠানিকভাৱে আজি আমি আমাৰ যিটো সদৌ অসম কৰ্মচাৰী পৰিষদৰ মুখপত্ৰ কৰ্মযোগ, সেইখনো আমাৰ আজি উন্মোচন হ'ব। বিশেষকৈ আমি আমাৰ এইখন উন্মোচন কৰিবলৈ আমি ডক্টৰ কাজল শইকীয়াদেৱ, তেওঁ মহাপ্ৰবন্ধক আমাৰ নুমলীগড় ৰিফাইনাৰী লিমিটেডৰ, তেখেতক আমি আমন্ত্ৰণ কৰিছোঁ। তেখেতৰ দ্বাৰা আমাৰ আজি কৰ্মযোগ উন্মোচন হ'ব। মুখ্যতঃ আজি আমাৰ এইখিনি বিষয়।